নমস্কাৰ এছপিএনসকল সকলোকে জব মাষ্টাৰ আসাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। ভাৰতীয় ষ্টেট বেংকত বিশেষজ্ঞ কেডাৰ বিষয়া পদ মুকলি হৈছে। আহকচোন পদখিনিৰ বিষয়ে আলোচনা কৰোঁ। ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে ভালদৰে বুজিব পাৰিব এই পদখিনি আমি কোৱালিফিকেশ্যন কিমান লাগিব, জবৰ লোকেশ্যন ক'ত হ'ব আৰু চেলাৰী কিমান হ'ব। ষ্টেট বেংক অফ ইণ্ডিয়াই স্পেচিয়েলিষ্ট অফিচাৰৰ 33টা পদ মুকলি কৰিছে, যাৰ এপ্লাই কৰা লাষ্ট ডেট হৈছে 31/7/2025। ইয়াৰে এডভাৰটাইজ নাম্বাৰটো হৈছে CRPD SCO 2025-26/05। ভেকেঞ্চি টোটেল 33টা। ইয়াৰে জেনেৰেল মেনেজাৰ অডিটৰ বাবে এটা, এছিষ্টেণ্ট ভাইচ প্ৰেছিডেণ্ট অডিটৰ বাবে 14টা, ডেপুটি মেনেজাৰ অডিটৰ বাবে 18টা পদ মুকলি কৰিছে। জেনেৰেল EWS আৰু OBC বাবে 750 টকা এপ্লিকেশ্যন ফিজ, SC ST PWBD বাবে নীল। এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট 11/7/2025 আৰু ইয়াৰ লাষ্ট ডেট হৈছে 31/7/2025। এজ লিমিট জেনেৰেল মেনেজাৰৰ বাবে মিনিমাম এজ 45 ইয়াৰ্ছ আৰু মেক্সিমাম 55। এছিষ্টেণ্ট ভাইচ প্ৰেছিডেণ্টৰ বাবে মিনিমাম 33 ইয়াৰ্ছ আৰু মেক্সিমাম 45। ডেপুটি মেনেজাৰৰ বাবে মিনিমাম 25 আৰু মেক্সিমাম 35। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে BTech, BE, ME, MTech, MCA। আপোনালোকৰ এইটো চেলাৰী পেকেজ চিষ্টেম হ'ব। জেনেৰেল মেনেজাৰ অডিটৰ বাবে এনুৱেল চেলাৰী হৈছে 1 কোটি টকা বছৰি, আৰু এছিষ্টেণ্ট ভাইচ প্ৰেছিডেণ্ট অডিটৰ বাবে 44 লাখ বছৰি। যিসকল কেন্দ্ৰীয় ইণ্টাৰেষ্টেড হয় তেখেতলোকে SBI অফিচিয়েল ৱেবছাইটটো গুগলত চাৰ্চ কৰি দিয়াৰ লগে লগে পাই যাব। তাত আপোনালোকে প্ৰথমে ইম্পৰ্টেণ্ট লিংক ছেকশ্যন গৈ প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। নিজৰ পাৰ্চনেল ডিটেইলছ, আধাৰ কাৰ্ড, পান কাৰ্ড, বাৰ্থ চাৰ্টিফিকেট, PRC সেইখিনি দি ৰেজিষ্ট্ৰেশ্যন কমপ্লিট কৰি ল'ব। ৰেজিষ্ট্ৰেশ্যন কমপ্লিট কৰাৰ পিছত এপ্লাই কৰিবলৈ আহিব। ইয়াত দিয়া পদকেইটা যোনটো আপোনালোকৰ বাবে চুইটেবল হয় সেই পদৰ এগেইনষ্টত আপোনালোকে এপ্লাই কৰিব। সকলোখিনি নিজৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেট PDF বনাই আপলোড কৰিব, লগতে পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু ছিগনেচাৰ আপলোড কৰিব। আপলোড কৰাৰ পিছত ফৰ্মখন ছাবমিট কৰাৰ লগতে এটা ফিজ পে' কৰিব লাগিব। ফিজটো আপোনালোকে পে' কৰি দিলে এটা ৰেফাৰেঞ্চ ID জেনেৰেট হ'ব। ৰেফাৰেঞ্চ IDটো আপোনালোকে লগত ৰাখি ল'ব। ফিউচাৰ যেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব, সেই ৰেফাৰেঞ্চ IDটো আপোনালোকে হেল্প কৰিব। এইখন হৈছে ইয়াৰ অফিচিয়েল নটিফিকেশ্যনখন। মই যিখিনি কথা ক'লোঁ গোটেইখিনি ক্লিয়াৰলি মেনশ্যন হৈ আছে। ইমানখিনি আছিলে ভাৰতীয় ষ্টেট বেংকত মুকলি হোৱা 33টা কেডাৰ পদৰ ডিটেইল ডিছকাশ্যন। আশা কৰোঁ আপুনি ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই অলপ লাভজনক হ'ল বুলি ভাবিছে তেন্তে লাইক কৰিব, লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।